বহু জল্পনা কল্পনাৰ অন্ত পেলাই বিপিএফে বিটিচিৰ নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে আৰু দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগে লগেই বিপিএফ কৰ্মীসকল অধিক উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে আৰু এই দৃশ্য হৈছে পাঁচনৈ চেৰফাঙৰ আৰু পাঁচনৈ চেৰফাঙত বিপিএফ দলে বিপিএফৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিপিএফৰ প্ৰাৰ্থী হিচাপে শ্যাম সুন্দী ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগে লগে ৰাতিপুৱাৰ পৰাই এইদৰে আচলতে এক জনসমুদ্ৰত পৰিণত হোৱা বুলি ক'ব লাগিব সকলো শুভাকাংক্ষী এইদৰে আহিছে আৰু এইবাৰ যি 5 বছৰত বিজেপিয়ে শাসন কৰিলে এই সমষ্টিটো তেওঁলোকে একো উন্নয়নমূলক কাম কৰিব নোৱাৰা বা এনেকুৱা বিভিন্ন অভিযোগৰে আচলতে এইসকল লোক ওলাই আহি এইবাৰ শ্যাম সুন্দী ডাঙৰীয়াক বিজয়ী কৰাবলৈ এইসকল লোক ৰাতিপুৱাৰ পৰা শ্যাম সুন্দী ডাঙৰীয়াৰ ঘৰত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু মোৰ লগত এই মুহূৰ্তত শ্যাম সুন্দী ডাঙৰীয়া আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া কি আপোনাৰ না প্ৰথমতে মই আমাৰ দলৰ সভাপতি সন্মানীয় হাগ্ৰামা মহিলাৰী দেৱ আমাৰ জিলাৰ সভাপতি সন্মানীয় ৰিহনদৈমাৰী দেৱ আমাৰ কেন্দ্ৰীয় সমিতিৰ যিমান প্ৰতিনিধি আছে সকলোকে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতসকলে মোৰ প্ৰতি দলৰ আস্থা আৰু বিশ্বাস ৰাখি মোক দলীয় টিকেট প্ৰদান কৰিছে তাৰ কাৰণে তেখেতসকলক আকৌ এবাৰ আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ যে অহা দিনত গোটেই বিটিচিবাসী ৰাইজে নিশ্চয়কৈ বিপিএফ দলৰ প্ৰতি আকৰ্ষিত হৈছে তেওঁলোকে যোৱা 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰ চুক্তি কৰিলে আৰু তেওঁ যি ধৰণে প্ৰলোভন দিছিল পৰিৱৰ্তনৰ ঢৌ আনিছিল ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল এটা ভোটৰ বিনিময়ত এটা চাকৰি দিম বুলি কৈছিল বিটিচিখনক ছুইজাৰলেণ্ড বনাম বুলি কৈছিল তেনেকৈ বিটিআৰ চুক্তি কৰিলে এটা দফাও আজিলৈকে ৰূপায়ণ কৰিব নোৱাৰিলে এই গোটেইখিনি কথা আমাৰ বিটিচিবাসী ৰাইজে অনুভৱ কৰিব পাৰিছে অনুভৱ কৰি আজিৰ দিনত হাগ্ৰামা মহিলাৰী দেৱক বিচাৰিছে আশা ৰাখিছোঁ যে অহা দিনত নিশ্চয়কৈ বিটিচিত আমাৰ প্ৰায় 27খন 28খন আসন বিপিএফ দলে পাব আৰু একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰবাৰ আমি হাগ্ৰামা মহিলাৰী দেৱক বিটিচিৰ মুখ্য কাৰ্যবাহী বনাই বিটিচি অঞ্চলৰ যি উন্নয়নৰ ধাৰা স্থবিৰ হৈ গৈছিল সেই উন্নয়নৰ ধাৰা আকৌ পুনৰবাৰ আৰম্ভ কৰাৰ কাৰণে চেষ্টা কৰি যাম যেহেতু ইয়াত বিজেপিৰ এজন পাৰিষদ আছিলে যোৱা 5টা বছৰ তেওঁ কাম কৰিছে তেওঁ কি কাৰণত তেওঁ হাৰিব বুলি আপুনি ভাবে বা আপোনাৰ লগত প্ৰাৰ্থিত্ব প্ৰত্যাশী বহু কেইগৰাকী আছিলে তেওঁলোকে আপোনাৰ লগত থাকিবনে বা তেওঁ কি কাৰণত হাৰিব চাওক যোৱা 5টা বছৰৰ মানে 2020 চনত আমাৰ ইউপিপিএলে হওক ইউপিপিএল দলে যি ধৰণে প্ৰলোভন দিছিল আৰু আমাৰ পাঁচনৈ চেৰফাং সমষ্টিৰ যিজন প্ৰাৰ্থী তেওঁ যি ধৰণে প্ৰলোভন দিছিল তেওঁ তেনেকৈ কোনো ধৰণে কাম কৰিব পৰা নাই আজিৰ দিনত ৰাইজে মানে বৰকে কয় যে এইজন কেণ্ডিডেটৰ ওচৰত গৈ নিজৰ মনৰ কথা ক'ব নোৱাৰে আৰু পাঁচনৈ চেৰফাং সমষ্টিখন যিহেতু এটা আদিবাসী অধ্যুষিত এলেকা তো ইয়াৰ পৰা আদিবাসী কেণ্ডিডেট হোৱাটো বিচাৰে যদিও আমি ৰাজনৈতিকভাৱে সকলোকে লৈ যাব লাগিব তথাপি মানুহৰ মনৰ কিছুমান কেতিয়াবা অন্তৰ্নিহিত কোণত কিবা কিবি কথা চলি থাকে তো মই নাভাবোঁ যে এইবাৰ বিজেপি দলৰ যিজন প্ৰাৰ্থী আছিল দীপক মোৰ ডাঙৰীয়া বা বিজেপি দলে অহা দিনত পাঁচনৈ চেৰফাং সমষ্টিৰ পৰা জয়যুক্ত হ'ব মই ভাবা নাই কিয়নো গোটেই বিটিচিবাসী ৰাইজে আজিৰ দিনত হাগ্ৰামা মহিলাৰীক বিটিচিৰ চিফ হিচাপে বিচাৰিছে মুখ্য কাৰ্যবাহী হিচাপে বিচাৰিছে গতিকে এই যে যি বাতাবৰণ এই বাতাবৰণ আমাৰ পাঁচনৈ চেৰফাঙতো বলিছে আৰু সেইকাৰণে কৈছোঁ যে গোটেই বিটিচিত হাগ্ৰামা মহিলাৰী দেৱে প্ৰায় 27খন 28খন আসন পাই পুনৰ চৰকাৰ গঠন কৰিব আপোনাৰ যি লগত প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু বিপিএফৰ আছিলে তেওঁলোকে আপোনাৰ সহযোগিতা আগবঢ়ায় আমাৰ আৰু দুজনে আবেদন জনাইছিল আমাৰ নৱকৰ্মী ডাঙৰীয়া আমাৰ বিজয়া মিঞ্জ ডাঙৰীয়াই তেওঁলোকৰ লগত যোৱাকালি কথা বতৰা পাতিছিলোঁ তেওঁলোকৰ মনত অলপ দুখ আছে আৰু তেওঁলোকে যিহেতু বিপিএফ দলৰ নীতি আদৰ্শ ভাল পাই বিপিএফ দলত যোগদান কৰিছিল নিশ্চয়কৈ তেওঁলোকে বিপিএফ দলৰ নীতি আদৰ্শ ভাল পাই বিপিএফ দলত থাকিব আৰু মোক পূৰ্ণ সহযোগিতা আগবঢ়াব এই আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি আপুনি ভাবে চাওক ৰাজনীতিটো সৰু বৰ কোনো কথা নাই ৰাজনীতিটো নিৰ্দলীয় যিজন খেলে তলফালৰ পৰা যিজনে 1 নম্বৰত হয় তেওঁকো আপুনি মূল প্ৰতিদ্বন্দ্বী হিচাপে ল'ব লাগিব গতিকে যিহেতু এইটো নিৰ্বাচন কেন্দ্ৰিক যুদ্ধ গতিকে সকলোকে মই মূল প্ৰতিদ্বন্দ্বী বুলি ভাবোঁ কাউণ্টিঙৰ পিছত আমি গম পাম কোনে মূল প্ৰতিদ্বন্দ্বী কোনে জয়যুক্ত হৈছে আপুনি জিকাটো নিশ্চিত 100% নিশ্চিত বিপিএফ দলে গোটেই বিটিচি অঞ্চলৰ 27খন 28খন আসন পাব তাৰ ভিতৰত পাঁচনৈ চেৰফাং এখনো থাকিব পাঁচনৈ চেৰফাং
সমষ্টিৰ পৰা BPF দলৰ প্ৰাৰ্থী নিশ্চয়কৈ জয়যুক্ত হ'ব 5 নং চেৰভাঙৰ আসনখনো হাগ্ৰামা মহিলাক উপহাৰ দিব মানে নিশ্চয়কৈ আৰু সেই বিশ্বাস আস্থা ৰাখিয়ে আমাৰ ওদালগুৰি জিলা সমিতি আমাৰ কেন্দ্ৰীয় সমিতি সন্মানীয় হাগ্ৰামা মহিলাৰী দেৱে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মই আন্তৰিকতাৰে চেষ্টা কৰিম তেখেতসকলৰ বিশ্বাস মই কোনো পধ্যে খহনীয়া হৈ যাব দিব নিবিচাৰোঁ কি ক'ব জিকিবনে নাই নিশ্চয় 100% নিশ্চিত এবাৰ আমি হাগ্ৰামা মহিলাৰী দেৱক চৰকাৰ গঠন কৰিব আৰু এই চৰকাৰত আমাৰ 39 নং 5 নং চেৰভাঙৰ সমষ্টিটো আমি তেখেতক উপহাৰ দিম জিকিবনে বাইদেউ নিশ্চয় জিকিব আৰু কোনো সন্দেহে নাই আমি সেইকাৰণে লাগিয়ে আছোঁ আৰু লাগিয়ে ৰাতিপুৱাই পাইছোঁ মানে টোপনিয়ে নাই যোৱাকালি ৰাতি ইমান ভাল লাগিছে মানে খবৰটো পাই ঘোষণাটো পাই বহুত ভাল লাগিছে তাৰপিছত ৰাতিৰ পৰাই আমি থিৰাং কৰিছোঁ যে কালি মৰ্ণিং গৈয়ে মানে ছাৰক লগ কৰিম দেখা কৰিম কথা পাতিম আৰু আমাৰ আশা আছে সম্পূৰ্ণই আশা আৰু বিশ্বাস আছে আমি জিকিমে আসলে এইদৰে আসলে এইসকল সমৰ্থনকাৰী যে তেওঁলোক ওলাই আহিছে ওলাই আহি এইদৰে আচলতে শ্যাম চুনিক শুভেচ্ছা জনোৱাৰ লগতে এইবাৰ আচলতে BPFৰ দখলত 5 নং চেৰভাং সমষ্টি তেওঁলোকে উদ্ধাৰ কৰিবলৈ এইদৰে আসলে প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ